हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। আজি এই ভিডিওটোত আমি তোমালোকৰ কাৰণে প্ৰি ফাইনেল এক্সামিনেশন 2025 ধেমাজি ডিস্ট্ৰিক্টৰ এছামিছৰ কোৱেশ্চন পেপাৰখন লৈ আহিছো। যিসকলৰ ডিস্ট্ৰিক্টত প্ৰি ফাইনেল এক্সামিনেশন হোৱা নাই তোমালোকৰ কাৰণে এই কোৱেশ্চন পেপাৰখন ইম্পৰ্টেন্ট হ'ব, লগতে এই কোৱেশ্চন পেপাৰখন ফাইনেল এক্সামৰ কাৰণেও ইম্পৰ্টেন্ট হ'ব। লগতে এই কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে মই তোমালোকক বুজাই দিম আৰু কোনবোৰ কোৱেশ্চন ইম্পৰ্টেন্ট হয় মই তোমালোকক কম। আৰু এই পেপাৰখনত কোৱেশ্চনবোৰ ইম্পৰ্টেন্ট হয়, সো তোমালোকে কোৱেশ্চন পেপাৰখন সলভ কৰিবা। আৰু ইয়াৰ পিডিএফটো তোমালোকে ক'ত পাবা তোমালোকক ভিডিওতে কৈ যাম, তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। আৰু ক্লাস 12 ৰ কাৰণে আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে, ডেসক্ৰিপচনত লিংক দি দিম, তাৰ পৰা তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপটোত জয়েন হৈ ল'বা। আৰু আমি তোমালোকক নগাঁও আৰু যোৰহাট ডিস্ট্ৰিক্টৰ ইংলিছৰ কোৱেশ্চন পেপাৰ দিছো, যদি কোনোবাই চোৱা নাই মই ডেসক্ৰিপচনত লিংক দি দিম, তোমালোকে সেই ভিডিও দুটা চাই ল'বা। তেনেহলে আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। তো কোৱেশ্চন পেপাৰখনত তোমালোকক টোটাল মাৰ্ক 100 দিয়া আছে আৰু তোমালোকৰ পাস মাৰ্ক 30। তেনেহলে চোৱা আমি কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে। এক নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, তলত যিকোনো 7টা প্ৰশ্ন চমু উত্তৰ লিখা। তোমালোকক এক নম্বৰ কৈ দিয়া আছে এটা কোৱেশ্চনত। ক নম্বৰ দিয়া আছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠ্য কৰ পৰা সংগ্ৰহ কৰা হৈছে। খ নম্বৰ দিয়া আছে কথা কবিতা জনক বুলি কাক আখ্যা দিয়া হয়। গ নম্বৰ দিয়া আছে অমৰ তীৰ্থ পুথিখন কোনখন পুথিৰ অনুবাদ। খ নম্বৰ দিয়া আছে হস্তি বিজ্ঞান পুথি প্ৰবন্ধটো প্ৰথমে ক'ত প্ৰকাশিত হৈছিল। উ নম্বৰ দিয়া আছে ডক্টৰ সূৰ্যকুমাৰ ভুইজাই কোন চনত পদ্মশ্ৰী সন্মান লাভ কৰে। প্ৰথমটো দিয়া আছে ভূদেৱ চৌধুৰীয়ে কাৰ চিঠিৰ বাবে অপেক্ষা কৰি আছিল। দ্বিতীয়টো দিয়া আছে ক্ষণজন্ম শব্দটোৰ অৰ্থ লিখা। বৈগিত্য নম্বৰ দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্ৰ প্ৰশিক্ষণ লৈছিল। আৰু ঝ নম্বৰটো দিয়া আছে শতাধিক মহান বিজ্ঞানী গ্ৰন্থখনৰ লেখক কোন। সো এই শর্ট কোৱেশ্চনবোৰ তোমালোকৰ ইম্পৰ্টেন্ট শর্ট কোৱেশ্চন হয়, তোমালোকে এইবোৰ ভালকৈ পঢ়ি যাবা, তোমালোকৰ দৃষ্টিগত আহিব পাৰে। 2 নম্বৰত চোৱা কি দিয়া আছে। 2 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা যিকোনো 7টা। তো ইয়াত তোমালোকক এটা কোৱেশ্চনত 2 মাৰ্ক দিয়া আছে। ক নম্বৰ দিয়া আছে মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাঝি আৰু জ্ঞান কোন আছিল। ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো। খ নম্বৰ দিয়া আছে যতীন্দ্ৰনাথ দুৱৰাৰ দুখন কবিতা পুথিৰ নাম উল্লেখ কৰা, এইটো ইম্পৰ্টেন্ট হয়। গ নম্বৰ দিয়া আছে প্ৰকৃত ত্যাগ মানে কি। খ নম্বৰ দিয়া আছে হস্তি বিজ্ঞানৰ পুথি চিত্ৰকৰ দুজনৰ নাম লিখা। উ নম্বৰ দিয়া আছে ডাক্তৰ বেজবৰুৱা বোলছবিখনৰ পৰিচালক কোন। বোলছবিখনে কোনজনে মুক্তি লাভ কৰিছিল। প্ৰথম যদি আছে সপোনত পোৱা ঔষধ ৰোগীয়ে কিয় ব্যৱহাৰ কৰিব নালাগে। দ্বিতীয় নম্বৰ দিয়া আছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰ বাবে কি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। আৰু বৰ্গীয় নম্বৰ দিয়া আছে শিলবতৰে লাভ কৰা যিকোনো দুটা বঁটাৰ নাম। এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয়। নেক্সট 3 নম্বৰত তোমালোকক যিকোনো এটা প্ৰশ্ন উত্তৰ লিখিব গৈছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। তো এটা কোৱেশ্চনত তোমালোকক 4 মাৰ্ক দিয়া আছে। ক দিয়া আছে কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যু স্বৰূপ। খ নম্বৰ দিয়া আছে বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মণ্ডলৰ গুৰুত্ব বৰ বেছি। নেক্সট 4 নম্বৰত তোমালোকক যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখিব গৈছে। তো এটা কোৱেশ্চনত তোমালোকক 5 মাৰ্ক দিয়া আছে। ক নম্বৰ দিছে উপনিষদৰ যুগত অধ্যয়ন সমাপ্ত হোৱাৰ পিছত গুৰুৱে শিক্ষাৰ্থীক কি উপদেশ দিয়ে। এইটো তোমালোকৰ 4 বা 5 মাৰ্কৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয়, ভালকৈ চাই যাবা। খ নম্বৰ দিয়া আছে সূৰ্যকুমাৰ ভুইজাই সাহিত্য কৃতি সম্পৰ্কে এটি চমু পৰিচয় দাঙি ধৰা। গ নম্বৰ দিয়া আছে ভৱেন্দ্ৰনাথ শইকীয়া অথবা জাহ্নু বৰুৱাই অসমীয়া চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদান সম্পৰ্কে এটি টুকা যুগুত পঢ়া। যিকোনো তোমালোকক দুটা লিখিব লাগে। নেক্সট তোমালোকক 5 নম্বৰত 1 মাৰ্ক কোৱেশ্চন দিয়া আছে। তো কেৱল উত্তৰ দিয়া যিকোনো 5টা। এটা কোৱেশ্চনত তোমালোকক 1 মাৰ্ক দিয়া আছে। ক দিয়া আছে বৰগীত বৰক কোনে হোলী সং আখ্যা দিছিল, মোস্ট ইম্পৰ্টেন্ট 1 নম্বৰ এইটো কোৱেশ্চন। খ দিয়া আছে অসমীয়া সাহিত্যত জ্ঞান মালিনীৰ কবি কোন, এইটো ইম্পৰ্টেন্ট হয়। গ নম্বৰ দিয়া আছে অলকানন্দ কাব্য গ্ৰন্থখনৰ কবিগৰাকীৰ নাম উল্লেখ কৰা। খ নম্বৰ দিয়া আছে ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত কণ্ঠ ধাৰাৰ কবি। উ নম্বৰ দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ একমাত্ৰ কাব্য গ্ৰন্থখন কি। প্ৰথম নম্বৰ দিয়া আছে কোনখন গ্ৰন্থৰ বাবে কবি কেশৱ মহন্তই সাহিত্য অকাডেমি বঁটা লাভ কৰে, ইম্পৰ্টেন্ট কোৱেশ্চন। নেক্সট দ্বিতীয় নম্বৰ দিয়া আছে নিৰ্মল প্ৰভা বৰদলৈ কোন চনত অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হয়। নেক্সট 6 নম্বৰত চোৱা কি দিয়া আছে। যিকোনো 5টা প্ৰশ্ন উত্তৰ লিখিব গৈছে। এটা কোৱেশ্চনত তোমালোকক 2 মাৰ্ক দিয়া আছে। তো ক নম্বৰ দিয়া আছে বৰগীতৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা, ইম্পৰ্টেন্ট কোৱেশ্চন হয়, এইটো পৰীক্ষাত আহিব পাৰে। খ নম্বৰ দিয়া আছে নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীমূলক গ্ৰন্থৰ নাম লিখা, এইটো ইম্পৰ্টেন্ট হয়। গ নম্বৰ দিয়া আছে নৱকান্ত বৰুৱাই কাঠমিস্ত্ৰী ঘৰ কবিতাৰ সম্পৰ্কত কি মন্তব্য কৰিছে, এইটো ইম্পৰ্টেন্ট হয়। খ নম্বৰ দিয়া আছে কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি। জীয়াই থকাৰ মন্ত্ৰটো কবিয়ে কেইবাৰ খেলিছে, এইটো ইম্পৰ্টেন্ট হয়। উ নম্বৰ দিয়া আছে নিৰ্মল প্ৰভা বৰদলৈৰ দ্বাৰা ৰচিত দুখন গৱেষণামূলক গ্ৰন্থৰ নাম লিখা। প্ৰথমটো দিয়া আছে উৰুলি আৰু ৰাগী শব্দটোৰ অৰ্থ লিখা। দ্বিতীয় নম্বৰ দিয়া আছে আধুনিক অসমীয়া কবিতাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। এই দ্বিতীয় নম্বৰটো তোমালোকৰ ইম্পৰ্টেন্ট হয়।
তো এই 6 নম্বৰত যিমানখিনি কোৱেশ্চন আছে এই কোৱেশ্চনখিনি মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকৰ প্ৰি ফাইনেল আৰু ফাইনেল এক্সামৰ কাৰণে। 7 নম্বৰত দিয়া আছে তোমালোকৰ প্ৰসংগ সংগঠিত বিষয় ব্যাখ্যা কৰা যিকোনো এফাকি মানে এটা কোৱেশ্চনত তোমালোকক 4 মাৰ্ক দিয়া আছে এটা ব্যাখ্যাত। ক নম্বৰ কি দিয়া আছে চোৱা, তাৰ পিছত খ নম্বৰো দিয়া আছে চোৱা, মই মোক মোৰ সন্তানৰ কাৰণে কত থৈ যাম কত, তো এই যিকোনো দুটা এটা ব্যাখ্যা তোমালোক লিখিব লাগে আৰু এই দুটা ব্যাখ্যা তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় ফাইনেল এক্সাম আৰু প্ৰি ফাইনেল এক্সামৰ কাৰণে। নেক্সট 8 নম্বৰত চোৱা কি দিয়া আছে, তলত যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা, কবিতাৰ মূল ভাৱ লিখিব কৈছে আৰু ইয়াত তোমালোকক 5 মাৰ্ক দিয়া আছে। তো ক নম্বৰ দিয়া আছে মিলন, খ নম্বৰ দিয়া আছে উভতি নোহোৱাৰ কবিতা আৰু গ নম্বৰ দিয়া আছে করুণতম। নেক্সট 9 নম্বৰত চোৱা কি দিয়া আছে, চমু উত্তৰ দিয়া যিকোনো দুটা, তো এটা কোৱেশ্চনত তোমালোকক 1 মাৰ্ক কৈ দিছে। ক নম্বৰ দিয়া আছে নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি, খ নম্বৰ দিয়া আছে আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ কেতিয়া গঠন হৈছিল, গ নম্বৰ দিয়া আছে নন্দনতান্ত্ৰিক মূল্যবোধৰ চাবিকাঠি কি মোস্ট ইম্পৰ্টেন্ট, খ নম্বৰ দিয়া আছে ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা ভাগত ভাগ কৰিছে। নেক্সট 10 নম্বৰত দিয়া আছে তলত যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা, এটা কোৱেশ্চনত তোমালোকক 2 মাৰ্ক কৈ দিয়া আছে। ক নম্বৰ দিয়া আছে মূল্যবোধ কাক বোলে, খ নম্বৰ দিয়া আছে কৌশল কালৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা, গ নম্বৰ দিয়া আছে আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ কেই প্ৰকাৰ আৰু কি কি মোস্ট ইম্পৰ্টেন্ট হয় এই গ নম্বৰটো। নেক্সট 11 নম্বৰটো কি দিয়া আছে চোৱা, তলত যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা, ক নম্বৰ দিয়া আছে নন্দনতান্ত্ৰিক মূল্যবোধে কি কি দিশ সামৰি লয় চমুকৈ আলোচনা কৰা, খ নম্বৰ দিয়া আছে কিশোৰ কিশোৰী মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হল পৰিস্থিতিৰ সংঘাত ব্যাখ্যা কৰা, এই ব্যাখ্যাটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ কাৰণে। নেক্সট 12 নম্বৰত চোৱা কি দিয়া আছে, 12 নম্বৰত তোমালোকক বিশেষকৈ গ্ৰামাৰ দিয়া আছে। তো কি দিছে তলত যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখিব কৈছে, হ্যাঁ তোমালোকক যিকোনো দুটা লিখিব কৈছে, এটাতে তোমালোকৰ 4 মাৰ্ক কৈ আছে। তো ক নম্বৰ কি দিয়া আছে বিভক্তি কাক বোলে, বিভক্তি শ্ৰেণী বিভাজন কৰি দেখুৱা। তো বেসিক্যালি তোমালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চনে ফাইনেলত আহে, বিভক্তি কাক বোলে প্ৰত্যয় কাক বোলে, বুজি পাইছা। সো তোমালোকে এইকেইটা গ্ৰামাৰ ভালকৈ পঢ়িবা যে বিভক্তি কাক বোলে আৰু বিভক্তি শ্ৰেণী বিভাজন কৰি দেখুৱা, এইবোৰ ভালকৈ পঢ়িবা। তাৰপিছত প্ৰত্যয় কাক বোলে, প্ৰতিবিধৰে একোটাকৈ উদাহৰণ দাঙি ধৰা, বুজি পাইছা। তো এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ ফাইনেলতো আহে আৰু প্ৰি ফাইনেল এক্সামতো আহে। তো এই দুটা ভালকৈ পঢ়িবা, প্ৰত্যয় কাক বোলে, বিভক্তি কাক বোলে, ক্ৰিপ প্ৰত্যয় কাক বোলে, তদ্ধিত প্ৰত্যয় কাক বোলে, বুজি পাইছা। এনেকুৱা ধৰণৰ প্ৰত্যয়ৰ ভাগবোৰ তোমালোকে পঢ়ি ল'বা আৰু উদাহৰণো পঢ়িবা। গ নম্বৰ দিয়া আছে তলত যিকোনো 4টা শব্দ কি প্ৰত্যয় যোগ হৈছে ভাঙি দেখুৱা, এনেকুৱা ধৰণৰ তোমালোকৰ কোৱেশ্চন আহি থাকে আৰু ফাইনেলতো আহে। তোমালোকৰ এটা শব্দ দিয়া থাকিব, সেই শব্দটোত তোমালোকৰ কি প্ৰত্যয় যোগ হৈছে তোমালোকক ভাঙি দেখুৱাব লাগিব। যেনেকৈ ইয়াতে দিয়া আছে মগনিয়াৰ, সমহিয়া, নাচনি, ৰসাল, নদিয়াল, বেগাই, উকিলনি। সো এইবোৰ তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ পেপাৰতো এনেকুৱা ধৰণৰ প্ৰত্যয় আছে। সো তোমালোকে ভালকৈ পঢ়ি ল'বা, তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয়। 13 নম্বৰ চোৱা কি দিয়া আছে তলত যিকোনো 4টা জতুৱাৰ ঠাঁচৰ অৰ্থ লিখি একোটাকৈ অৰ্থপূৰ্ণ বাক্য ৰচনা কৰা, এনেকুৱা গ্ৰামাৰে আহে তোমালোকৰ। ক নম্বৰ দিয়া আছে কঁকালত টঙালি বান্ধ, চকু মুদা কুলি, কুণ্ডত কটা, পেটে ভাতে খা, কাণ চোৰালি মাৰ, কোণাৰ লাখুটি, এনেকুৱা ধৰণৰ তোমালোকৰ বাক্য ৰচনা আহে। সো বাক্য ৰচনাবোৰ তোমালোকে ভালকৈ পঢ়িবা আৰু ইয়াতে কি কৈছে অৰ্থ লিখি বাক্য ৰচনা কৰিব কৈছে। নেক্সট 14 নম্বৰত যিকোনো এখন তোমালোকৰ ৰচনা লিখিব কৈছে। ক নম্বৰ দিয়া আছে তোমাৰ প্ৰিয় গ্ৰন্থ, খ নম্বৰ দিয়া আছে সামাজিক মাধ্যম আৰু যুৱ মানসিকতাত ইয়াৰ প্ৰভাৱ, এইটো পঢ়িবা আহিব পাৰে। গ নম্বৰ দিয়া আছে কুটিৰ শিল্প আৰু অসমৰ অৰ্থনীতি। তো এইখিনি আছিল তোমালোকৰ ধেমাজি ডিষ্ট্ৰিক্টৰ এছামিছৰ কোৱেশ্চন পেপাৰখন। আশা কৰিছো এই কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে তোমালোকে বুজি পালা আৰু কোনবোৰ কোৱেশ্চন ইম্পৰ্টেন্ট হয় তোমালোকে বুজি পালা। এই কোৱেশ্চন পেপাৰখনৰ প্ৰায় গোটেইখিনি কোৱেশ্চনে তোমালোকৰ ইম্পৰ্টেন্ট হয়। সো তোমালোকে এই কোৱেশ্চন পেপাৰখন সলভ কৰিবা। এই কোৱেশ্চন পেপাৰখন তোমালোকৰ প্ৰি ফাইনেল এক্সাম আৰু ফাইনেল এক্সাম দুয়োটা এক্সামৰ কাৰণে হেল্প হ'ব। আৰু কোনটো ডিস্ট্ৰিক্টত তোমালোকক পেপাৰ লাগে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা, আমি নিশ্চয় সেই পেপাৰখন লৈ আহিবলৈ ট্ৰাই কৰিম। আৰু আমি নগাঁও আৰু যোৰহাট ডিস্ট্ৰিক্টৰ ইংলিছৰ কোৱেশ্চন পেপাৰ দিলো, যদি কোনোবাই চোৱা নাই মই ডেসক্ৰিপশনত প্লেলিষ্টৰ লিংক দি দিম, তোমালোকে প্লেলিষ্ট ভিজিট কৰি ভিডিঅ'বোৰ চাই ল'বা। আৰু ইয়াৰ পিডিএফটো আমাৰ হোৱাটছএপ গ্ৰুপত দি দিম, ডেসক্ৰিপশনত হোৱাটছএপ গ্ৰুপৰ লিংক আছে, তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপটোত জয়েন হৈ ল'বা। আৰু যদি ভিডিঅ'টো ভাল পালা তেনেহলে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। সো আজি ভিডিঅ'টো আমি ইয়াতে সামৰিছো, নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো।